হয়, মোৰ নাম শ্ৰীমতী ৰিম্পী হাজৰিকা। মই ২ নং ৱাৰ্ডৰ পৰা উঠিছো আৰু মোৰ প্ৰতিদ্বন্দ্বী আছিলে জুন্তি বৰা। মই ৪০৩টা ভোটত জয়ী হৈছো। হয়, জয় হলে পৰাজয় আছে আৰু পৰাজয় হলে জয়টো হবই লাগিব। কাৰণ মোক বগাৰগাঁওবাসী ৰাইজে যিখিনি সহায় সহযোগিতা আশীৰ্বাদ দি মোক আগবঢ়াই নিছে আৰু উপযুক্ত প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে, মই তেওঁলোকৰ এই আশা মই হয়তো তেওঁলোকে মোক কিবা এটা আশা মানে ৰাখিয়েই আগবঢ়াই নিব বিচাৰিছে। তেওঁলোকৰ আশাক মই কেতিয়াও নিৰাশা নকৰো আৰু ৰাইজৰ এই আশীৰ্বাদ মই শিৰত লৈছো আৰু মই আচলতে খুবেই সুখী ৰাইজৰ এই আদৰ। আচলতে আৰু এটা কথা কবলৈ গলে এই 10টা ৱাৰ্ডৰ 10জন সদস্যই যদি মোক উপযুক্ত প্ৰাৰ্থী হিচাপে গণ্য কৰে আৰু আমাৰ ৱাৰ্ডৰ বা আমাৰ পঞ্চায়তৰ যিখিনি বয়োজ্যেষ্ঠসকল আছে, তাতে যুৱ প্ৰজন্ম সকলো আছে, সকলোৱে মোক যদি মানে উপযুক্ত বুলি ভাবিছে, মোৰ কাৰণে এইটো খুব সৌভাগ্যৰ কথা আচলতে। আৰু মই আচলতে খুবেই সুখী। হয়, মই আত্মসহায়ক গোটৰ সদস্য আৰু সম্পাদিকা হিচাপে আছিলো। এই ক্ষেত্ৰত মোক এই যিটো মোৰ নতুন এতিয়া ৱাৰ্ড সদস্য, এই ৱাৰ্ড সদস্যৰ ক্ষেত্ৰতো মোক এই মহিলাসকলে বহুত সহায় কৰিছে আৰু তেওঁলোকৰ এই সহায় মই কেতিয়াও পাহৰিব নোৱাৰো। আৰু নাজানো মই কিদৰে তেওঁলোকক সহায় কৰিব পাৰো, কিন্তু মই পৰাপক্ষত তেওঁলোক স্বাৱলম্বী হবলৈ যিখিনি কৰণীয় কাম, মই সেইখিনি কামক মানে তেওঁলোকক কৰিবলৈ মই উপকৃত কৰিম আৰু চৰকাৰৰ পৰা যিখিনি মানে কৰণীয় কাম আহে বা যিখিনি সুবিধা আহে সেইখিনি মই তেওঁলোকক দিবলৈ চেষ্টা কৰিম। হয়, মোৰ সংকল্প বুলি কবলৈ গলে চৰকাৰৰ পৰা যিখিনি মানে সা সুবিধা আহে সেইখিনি যেন মই নিস্বাৰ্থভাৱে ৰাইজৰ মাজত প্ৰদান কৰিব পাৰো। আৰু এতিয়া আমাৰ ৱাৰ্ডটোতে বহুতখিনি কৰণীয় কাম আছে, এই কৰণীয় কামখিনি যেন মই সুকলমে কৰিব পাৰো আৰু নিস্বাৰ্থভাৱে কৰিব পাৰো। গলে মই বগাৰগাঁওবাসীৰ ৰাইজৰ উপৰিও মোক বিভিন্ন প্ৰান্তৰ আৰু আমাৰ পঞ্চায়তৰ যিখিনি সদস্যই বা বয়োজ্যেষ্ঠসকলে যিখিনি আশীৰ্বাদ মৰম দিহা পৰামৰ্শ আগবঢ়াইছে, সেই দিহা পৰামৰ্শ মই শিৰত লৈ আগবাঢ়ি যাব বিচাৰিছো।